Hello everyone, this side Mobile Sara from Assam. মই ফৰএভাৰ ডিষ্ট্ৰিবিউটাৰ আৰু মই এবছৰ ধৰি ফৰএভাৰ লিভিং প্ৰডাক্ট কোম্পানীত কাম কৰি আছোঁ। আজি মই আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আপুনি যদি ফৰএভাৰ লিভিং প্ৰডাক্ট কোম্পানীটো জইন কৰিব বিচাৰিছে তেন্তে মনত ৰাখিব কিছুমান কথা যাতে আপোনাৰ লগত স্কেম নহয়, আপোনাৰ লগত কোনো ধৰণৰ ফ্ৰড নহয়। কিয়নো আজিৰ তাৰিখত বহুতো ফ্ৰড হৈ আছে। মানে এইটো কোম্পানীত কিছুমান মানুহ আছে যিবোৰ মানে ইলিগেলভাৱে কাম কৰি আছে, মানে তেওঁলোকে পলিচি হিচাপত কাম কৰা নাই। মোৰ ওচৰত প্ৰায় কল আহিয়ে থাকে কি মোৰ 2cc কাৰণে পইচা দিছোঁ, মোৰ প্ৰডাক্ট অহা নাই, 2cc পইচাটো ঘূৰাই দিয়া নাই। আৰু কিছুমানে কৈ আছে মানে তেওঁ কামটো নাজানে, কি কাম কৰিব লাগে সেইটো কোৱা নাই, কেৱল মাত্ৰ 30,000 টকাহে দিয়া হৈছে। মানে প্ৰডাক্টটো আহি পাইছে কিন্তু কি কাম কৰিম, মানে ইয়াতে চেলাৰীটো ফিক্স আহিব নে নাই, মানে কামো নাজানে আৰু ইয়াত ফিক্স চেলাৰী দিয়া হ'ব, কিমান দিয়া হ'ব সেইটোৱে নাজানে। প্ৰথমতে মই আপোনাক ৰিকুৱেষ্ট কৰিম, আপুনি যদি ফৰএভাৰ লিভিং প্ৰডাক্ট জইন কৰিব বিচাৰিছে তেন্তে প্ৰথমে আপুনি জানি লওক ফৰএভাৰ লিভিং প্ৰডাক্ট কোম্পানীটো আপোনাক জব প্ৰভাইড কৰি আছে নে বিজনেছ প্ৰভাইড কৰি আছে, আৰু ইয়াৰ যিটো লিগেল পলিচি আছে সেইটো কি আপুনি জানি বুজি তাৰপিছত কোম্পানীত জইন কৰিব। ফৰএভাৰ লিভিং প্ৰডাক্ট কোম্পানী এইটো এটা কোম্পানী হয়, এইটো এটা বিজনেছ হয়, আৰু এইটো বিজনেছ ডাইৰেক্ট চেলিং বিজনেছ, যাক আমি নেটৱৰ্ক মাৰ্কেটিং বিজনেছ বুলি কওঁ। তো ফৰএভাৰ লিভিং প্ৰডাক্ট কোম্পানীত আপুনি জইন কৰিলে মানে আপোনাৰ কিছুমান প্ৰডাক্ট ল'ব লাগে। আপুনি প্ৰডাক্ট ইউজ কৰিব, আপুনি যিটো বেনিফিট পাব সেইটো কথা মানে আপুনি শ্বেয়াৰ কৰিব লাগিব। আপুনি আপোনাৰ ফ্ৰেণ্ড হওক অথবা আপোনাৰ ৰিলেটিভ হওক, মানে এইটো শ্বেয়াৰ কৰিব লাগে কি মই এইটো এটা প্ৰডাক্ট ইউজ কৰিছোঁ, মানে মোৰ ভাল লাগিছে, মোৰ এইটো বেমাৰ আছিল, মই ভাল পাইছোঁ, মানে সুস্থ আছোঁ, মানে যিটো আপুনি বেনিফিট পাই যাব সেইটোৰ বিষয়ে আপোনাৰ ক'ব লাগিব। আৰু তেওঁ যদি ইণ্টাৰেষ্টেড হয়, মানে আপোনাৰ সন্মুখৰ পাৰ্চন যদি ইণ্টাৰেষ্টেড হয় তেওঁ আপোনাৰ লগত জইন কৰিব। কোনোবাই কেৱল প্ৰডাক্টহে ল'ব, কোনোবাই আপোনাৰ বিজনেছো জইন কৰিব। মানে এনেকৈ ফৰএভাৰ লিভিং প্ৰডাক্ট কোম্পানীত কাম কৰা হয়, মানে যিটো লিগেল পলিচি। মানে আপুনি প্ৰথমতে প্ৰডাক্টটো ইউজ কৰক, তাৰপিছত বেলেগক আপুনি এইটো বেনিফিটটো ক'ব আৰু বিজনেছৰ বিষয়েও ক'ব। কিন্তু কিছুমান মানুহে কি কৰি আছে মানে প্ৰডাক্ট ল'ব লাগে সেইটোও নকয়, আৰু প্ৰডাক্ট ইউজ কৰিব লাগে আৰু যাৰ যিটো বেনিফিট আছে সেইটো ক'ব লাগে সেইটোও নকয়। মানে ডাইৰেক্টলি কেৱল মাত্ৰ জইন কৰাব লাগে, মানে কেৱল মাত্ৰ 30,000 টকা দি জইন হ'লে মানে তুমি মানে লাখপতি হৈ যাবা, মানে লাইফ ষ্টাইল এনেকৈ হৈ যাব, এইটোৰ ওপৰত মানে মটিভেশ্যনেল কথাবোৰ কৈ থাকে, কিন্তু কাম কি কৰা হয় ইয়াতে একো নকয়। তো দ্বিতীয়তে আপুনি ইয়াতে কাম কি কৰিব লাগিব সেইটো জানিব লাগে। মানে এই যে প্ৰডাক্ট চেলিং আৰু এই যে জইনিং কৰাব লাগে কোম্পানীত, তো এইটো আপুনি কেনেকৈ কৰিব সেইটো আপোনাক জানিব লাগে। তাৰপিছত ইয়াত যে ইনকামটো আহিব সেইটো ইনকাম কেনেকৈ আহিব সেইটোও জানিব লাগিব। আপুনি যদি ভাবি আছে কি 30,000 মান টকাৰ এবাৰ প্ৰডাক্টটো লৈ থলোঁ, তাৰপিছত মানে একো কাম নকৰিলেও মানে আপোনাৰ ইনকামটো আহিয়ে থাকিব, সেইটো মানে আপোনাৰ ভুল ভাবি আছে। আৰু কোনোবাই যদি আপোনাক কৈ আছে সেইটো মানে আপোনাক মিছা কথা কৈ আছে। ইয়াতে আপুনি প্ৰডাক্ট প্ৰথমতে ল'ব লাগে নিজে ইউজ কৰি, তাৰপিছত বেলেগক ক'ব লাগে, বেলেগক জইন কৰিব, তাৰপিছতহে আপোনাৰ ইনকামটো আহিব। মানে আপুনি কাৰোবাক জইন কৰালেহে আপোনাৰ ইনকামটো আহিব। তো এইটো কথাও আপোনাৰ জনা উচিত। আপুনি যিটো প্ৰফেশ্যনতে আছে, আপুনি ষ্টুডেণ্ট হয়, হাউচ ৱাইফ হয়, নতুবা জব পাৰ্চন হয়, সেইটো প্ৰফেশ্যনতে থাকি যদি আপুনি কাম কৰিব বিচাৰিছে, মানে ফৰএভাৰ কাম কৰিব বিচাৰিছে, তেন্তে আপুনি এইটো নম্বৰত কল কৰিব পাৰে। আমাৰ যিটো টিম আছে TLF ক্ৰিয়েটাৰ টিম, ইয়াত অট'মেশ্যন ছিষ্টেমত কাম হয়, মানে কাৰোবাক কলো কৰিব নালাগে, মানে কাৰো ওচৰত গৈ কিনে আপোনাৰ প্ৰডাক্ট ডেমো দেখুৱাব নালাগে।